নমস্কাৰ বন্ধু বান্ধৱীসকল আমাৰ ৰাখিবল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছো। আজি আমি জানিম যে মা লক্ষ্মীক আমি কেনেকৈ সন্তুষ্ট কৰিব পাৰিম আৰু মা লক্ষ্মীৰ কৃপা আমি কেনেকৈ লাভ কৰিব পাৰিম। মা লক্ষ্মীৰ কৃপা আমি যদি লাভ কৰিব পাৰোঁ তেনেহ'লে ঘৰৰ পৰা দৰিদ্ৰতা দূৰ হৈ পৰিব, সকলো ফালতে আমাৰ ঘৰত সুখ শান্তি নামি আহিব আৰু সকলো ক্ষেত্ৰতে আমি সফলতা লাভ কৰিব পাৰিম। মা লক্ষ্মীৰ কৃপাৰ ফলত সকলো ক্ষেত্ৰতে আমি আগুৱাই যোৱাৰ বাট মুকলি হৈ পৰিব আৰু ঘৰত সুখ শান্তি বিৰাজ হ'বলৈ ধৰিব, সকলো ফালৰ পৰাই আমাৰ ঘৰত অৰ্থ অহাৰ বাট মুকলি হৈ পৰিব। আহক তেনেহ'লে এই ভিডিঅ'টোৰ যোগেদি আমি জানি লওঁ মা লক্ষ্মীক সন্তুষ্ট কৰাৰ কিছুমান উপায়ৰ কথা। ভিডিঅ'টো মনোযোগ সহকাৰে শেষলৈকে চাব, তেতিয়াহে আপোনালোকে সুন্দৰভাৱে বুজি পাব। আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। যি মানুহৰ ঘৰত মা লক্ষ্মীয়ে সন্মান পায় তেনে ঘৰত মা লক্ষ্মী থাকিব বিচাৰে, আৰু যি মানুহৰ বেয়া অভ্যাসৰ ফলত মা লক্ষ্মীক অনাদৰ কৰা হয় তেনে ঘৰৰ পৰা মা লক্ষ্মী এৰি গুচি যায়। যিমানেই আপোনালোকে চেষ্টা নকৰক কিয় মা লক্ষ্মী তেনে ঘৰত কেতিয়াও নৰয়, বৰঞ্চ সেই ঘৰত অতি সোনকালে দুখ আৰু দৰিদ্ৰতা নামি আহে। আজি মই জানিম মানুহে কি অভ্যাসৰ ফলত মা লক্ষ্মীক সন্তুষ্ট কৰিব পাৰিব আৰু কি অভ্যাসৰ ফলত মা লক্ষ্মী আমাৰ ওপৰত ক্ৰুদ্ধ হৈ পৰিব আৰু আমাৰ ঘৰ এৰি গুচি যাব, যাৰ ফলত জীৱনত দৰিদ্ৰতা নামি আহিব, সকলো ক্ষেত্ৰতে আমাৰ অন্ধকাৰ হৈ পৰিব আৰু জীৱন ধ্বংস হৈ পৰিব। আমাৰ জীৱনত টকাৰ দৰকাৰ কিমান এই কথাটো আমি নকলেও বুজি পাওঁ। মা লক্ষ্মীৰ কৃপা আমাৰ সকলোৰে ওপৰত থকাটো দৰকাৰ। মা লক্ষ্মীয়ে যি ঘৰত কৃপা দেখুৱাই সেই ঘৰৰ মানুহৰ কেতিয়াও দুখ দৰিদ্ৰতা নাহে, কিন্তু কেতিয়াবা এনেকুৱা হয় যে কোনো লোকে বহু কষ্ট কৰে আৰু বহু অৰ্থ জমা কৰে, কিন্তু তেওঁলোকে সফলতা লাভ কৰিব নোৱাৰে, কেনিবা নহয় কেনিবা পইচা খৰচ হৈ যায়। মানুহেও গম নাপায় যে ইয়াৰ আচল কাৰণ কি। সঁচা ক'বলৈ হ'লে আমাৰ কিছুমান বেয়া অভ্যাসৰ কাৰণেই এনেকুৱা হোৱা বুলি কোৱা হৈছে শাস্ত্ৰৰ অনুসৰি, আৰু মা লক্ষ্মীৰ কৃপা এনে কাৰণত লাভ কৰিব পৰা নাযায়। ইয়াৰ ফলত আমাৰ হাতত কেতিয়াও পইচা নহয়, হাতত যদি পইচা জমাও হয় সেই পইচা আমি গম নোপোৱাকৈ খৰচ হৈ যায়, ঘৰত দুখ দৰিদ্ৰতা নামি আহে আৰু ঘৰত কণ্ডল বৃদ্ধি পাবলৈ ধৰে। বন্ধু বান্ধৱীসকল, আমাৰ অভ্যাসেই আমাৰ বিচাৰ আৰু ব্যক্তিত্বৰ আইনা হয়। যিকোনো এখন ঘৰৰ সুখ শান্তিৰ কাৰণে সেই ঘৰৰ মানুহৰ অভ্যাসেই আচল কথা। ভগৱানৰ পূজা পাতল কৰাৰ অভ্যাস আমাৰ সকলো ভাল অভ্যাসৰ মাজত পৰে এটা। পূজা পাতল আমাৰ জীৱনৰ এটা অন্তৰংগ বস্তু। সকলো মানুহে ঘৰত নিয়মিতভাৱে পূজা পাতল কৰিব লাগে। ডাঙৰকৈ একো কৰিব নোৱাৰিব পাৰে, কিন্তু দিনত এবাৰ হ'লেও ভগৱানৰ নাম লোৱাটো দৰকাৰ বা আমাৰ কৰ্তব্য। ভগৱানক আৰাধনা কৰিলে মানসিক শান্তি বৃদ্ধি পায় আৰু পৰিয়ালৰ মাজত আনন্দ বৃদ্ধি পাবলৈ ধৰে। আহক এতিয়া আমি জানি লওঁ মা লক্ষ্মীৰ কৃপা আমি কেনেকৈ লাভ কৰিব পাৰিম আৰু মা লক্ষ্মীক আমি কেনেকৈ সন্তুষ্ট কৰিব পাৰিম। আহক তেনেহ'লে আমি বেছি দেৰি নকৰি আৰম্ভ কৰোঁ। 1 নম্বৰটো, ঘৰৰ পৰিৱেশ আমি সদায় আনন্দময় কৰি ৰাখিব লাগে। ঘৰত বিনা কাৰণত কেতিয়াও কণ্ডল কৰিব নালাগে বা কোনো কথাত আমি সোমাই পৰিব নালাগে। বিনা কাৰণত কাৰো কণ্ডলৰ মাজতো আমি সোমাই পৰিব নালাগে। ভাই ভনী হওক বা ককাই ভাই হওক বা যিকোনো ক্ষেত্ৰতেই আমি কণ্ডল হ'বলৈ দিব নালাগে, বৰঞ্চ কণ্ডল ভাঙিবলৈহে চেষ্টা কৰিব লাগে। যদি সঘনাই ঘৰত কণ্ডল হৈ থাকে তেনে ঘৰৰ পৰা সকলো দেৱ দেৱী গুচি যাব, বিশেষকৈ মা লক্ষ্মীৰ কৃপা তেনে ঘৰত কেতিয়াও নপৰিব, যাৰ ফলত ঘৰত দুখ দৰিদ্ৰতা বৃদ্ধি পাবলৈ ধৰিব আৰু প্ৰচুৰ পৰিমাণে ঘৰত অৰ্থহানি হ'বলৈ ধৰিব। সকলো কণ্ডল আপোনালোকে নিৰাময় কৰিবলৈ চেষ্টা কৰিব ঘৰতে, কিন্তু ঘৰৰ কণ্ডলত কেতিয়াও আপোনালোকে তৃতীয় পক্ষৰ প্ৰৱেশ কৰিবলৈ নিদিব। যদি তৃতীয় পক্ষৰ প্ৰৱেশ হয় তেনেহ'লে আপোনালোকৰ ঘৰ ধ্বংস হৈ পৰিব পাৰে বা আপোনালোকৰ ঘৰ ভাঙি চিঙি চুৰমাৰ হৈ পৰিব পাৰে। সেইকাৰণে এই কথাটোৰ প্ৰতি আপোনালোকে বিশেষকৈ লক্ষ্য ৰাখিব। 2 নম্বৰটো, ঘৰৰ বয়সীয়াল মানুহ আৰু ছোৱালীসকলক কেতিয়াও আমি অপমান কৰিব নালাগে। সদায় আমি তেওঁলোকক সন্মান দিব লাগে। ঘৰৰ যিকোনো পৰিস্থিতিত ঘৰৰ সৰু ডাঙৰ কাকোৱেই আমি অপমান কৰাটো উচিত নহয়। যদি এনে কৰে তেনেহ'লে ঘৰৰ পৰা সকলো দেৱ দেৱী গুচি যাব আৰু ঘৰত দুখ দৰিদ্ৰতাই বাস কৰিবলৈ ধৰিব। ঘৰত বেয়া শক্তিয়ে বাস কৰিবলৈ ধৰিব, যাৰ ফলত ঘৰৰ মানুহ এটাৰ পাছত আনটো বেমাৰত পৰিবলৈ ধৰিব। ইয়াৰ বাহিৰেও ঘৰৰ মানুহৰ মাজত মিল নোহোৱা হৈ পৰিব আৰু কথাৰ কোনো মিল নাথাকিব, যাৰ ফলত ঘৰ ধ্বংস হৈ পৰিব আৰু সকলো ফালতে আপোনালোকৰ দুখ দৰিদ্ৰতা নামি আহিবলৈ ধৰিব। কোনো লোকে যাতে ঘৰৰ মানুহক অপমান কৰিবও নোৱাৰে তাৰ প্ৰতি আপোনালোকে বিশেষকৈ লক্ষ্য ৰাখিব লাগিব আৰু সকলোকে আপোনালোকে সামৰি ৰাখিবলৈ চেষ্টা কৰিব। তেনে ঘৰতহে সদায় মা লক্ষ্মীয়ে বাস কৰে। যি ঘৰত মা লক্ষ্মীয়ে বাস কৰিব সেই ঘৰত সদায় সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব, ধন সম্পত্তি বৃদ্ধি পাবলৈ ধৰিব আৰু সকলো দিশতে আগুৱাই যোৱাৰ সফলতা আপোনালোকে লাভ কৰিব পাৰিব। 3 নম্বৰটো,
যি ঘৰত ৰাতিপুৱা আৰু সন্ধ্যাৰ সময়ত ভগৱানৰ ওচৰত চাকি জ্বলোৱা হয় আৰু ভগৱানৰ নাম লোৱা হয় তেনে ঘৰত সদায় ভগৱানৰ কৃপা দেখিবলৈ পোৱা যায়। মা লক্ষ্মীৰ কৃপা আপোনালোকৰ ঘৰত সদায় থাকিব। যদি আপোনালোকৰ ঘৰত তুলসী গছ আছে তেনেহ'লে তুলসী গছৰ গুৰিত সদায় আপোনালোকে সন্ধ্যাৰ সময়ত এগছি চাকি জ্বলাব আৰু ৰাতিপুৱাৰ সময়ত আপোনালোকে সোনকালে উঠি আপোনালোকে তুলসীজোপাৰ গুৰিত পানী অৰ্পণ কৰিব। এনেকৈ কৰিলে আপোনালোকৰ ঘৰত মা লক্ষ্মীৰ পৰম কৃপা দেখিবলৈ পোৱা যাব। মা লক্ষ্মীৰ কৃপাৰ ফলত আপোনালোকৰ ঘৰত দুখ দৰিদ্ৰতা নোহোৱা হৈ পৰিব, অৰ্থৰ আগমন বৃদ্ধি পাবলৈ ধৰিব আৰু সকলো ক্ষেত্ৰতে মা লক্ষ্মীয়ে আপোনালোকক আগুৱাই যোৱাত সহায় কৰিব। মা লক্ষ্মী আহি আপোনালোকৰ ঘৰত বাস কৰাৰ ফলত কোনো লোকে আপোনাক ক্ষতি কৰিবও নোৱাৰিব। 4 নম্বৰটো, হিন্দু ধৰ্মত শুক্ৰবাৰৰ দিনটো মা লক্ষ্মীৰ দিন বুলি মনা গৈছে, কাৰণ শুক্ৰবাৰৰ দিনটো মা লক্ষ্মীৰ অতিশয় প্ৰিয় হয়। সেইকাৰণে এইদিনা মা লক্ষ্মীক বিধি বিধানৰ সহায়ত আমি পূজা পাতল দিব লাগে। ইয়াৰ ফলত মা আমাৰ ওপৰত সন্তুষ্ট হৈ পৰিব আৰু মায়ে আমাক সকলো মনৰ আশা পূৰ্ণ কৰোৱাৰ আশীৰ্বাদ প্ৰদান কৰিব, যাৰ ফলত আমাৰ ঘৰত ধন সম্পত্তি বৃদ্ধি পাবলৈ ধৰিব আৰু আমাৰ সকলো মনৰ ইচ্ছা পূৰ্ণ হৈ পৰিব। কোনো ক্ষেত্ৰত আমাৰ অভাৱ নাথাকিব আৰু ঘৰত অৰ্থ অহাৰ বাট মুকলি হৈ পৰিব। ঘৰত অৰ্থ জমাও কৰিব পাৰিব আৰু সামাজিক ক্ষেত্ৰতো আপোনালোকৰ মান সন্মান বৃদ্ধি পাবলৈ ধৰিব। পৰিয়ালৰ মাজতো সুখ শান্তি বৃদ্ধি পাব। 5 নম্বৰটো, ঘৰত অহা অতিথি দৰিদ্ৰ মানুহ বা মগনীয়াক সদায় আমি সন্মান কৰিব লাগে। তেওঁলোকক কেতিয়াও আমি খং কৰিব নালাগে। নিজৰ সাধ্য অনুসৰি আমি দান দক্ষিণা দিব লাগে বা তেওঁলোকক সহায় কৰিব লাগে। মনত ৰাখিব যে ভগৱানো এনে ৰূপত আপোনালোকৰ ঘৰলৈ আগমন কৰিব পাৰে। যদি তেওঁলোকক আপোনালোকে অনাদৰ কৰে বা একো নোখোৱাকৈ ঘৰৰ পৰা পঠাই দিয়ে বা কোনো দান দক্ষিণা নকৰাকৈ পঠাই দিয়ে তেনেহ'লে ভগৱানো সেই মানুহৰ লগতে আপোনালোকৰ ঘৰৰ পৰা ওলাই যাব, যাৰ ফলত আপোনালোকৰ ঘৰত দুখ দৰিদ্ৰতা নামি আহিব। সকলো ক্ষেত্ৰতে আপোনালোকে বিফলতাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে আৰু আপোনালোকৰ ঘৰৰ পৰা প্ৰচুৰ পৰিমাণে অৰ্থহানি হ'বলৈ ধৰিব। এনে মানুহক আপোনালোকে সদায় সন্মান কৰিব আৰু কিবা সাধ্য অনুসৰি আপোনালোকে দান দক্ষিণা কৰিব। ইয়াৰ ফলত মা লক্ষ্মীৰ পৰম কৃপা আপোনালোকৰ ওপৰত পৰিব, যাৰ ফলত আপোনালোকৰ ঘৰত অজস্ৰময় পৰিৱেশ বিৰাজ কৰিবলৈ ধৰিব। সকলো ক্ষেত্ৰতে আপোনালোকে সফল হ'ব পাৰিব। 6 নম্বৰটো, ঘৰৰ মুখ্য দুৱাৰ সদায় আমি পৰিষ্কাৰ কৰি ৰাখিব লাগে। কেতিয়াও দুৱাৰৰ ওচৰত আমি জোতা চেণ্ডেল ৰাখিব নালাগে। যদি পাৰে দুৱাৰৰ ওচৰত আপোনালোকে এডাল ফুলৰ মালা নিশ্চয় লগাই ৰাখিব পাৰে। মুখ্য দুৱাৰৰ ওচৰত সদায় আমি পৰিষ্কাৰ কৰি ৰাখিব পাৰিলে বেছি ভাল বুলি মনা গৈছে। মা লক্ষ্মী এনেকুৱা ঘৰতহে প্ৰৱেশ কৰে যি ঘৰৰ পৰিৱেশ অতিশয় সুন্দৰ হয়। যদি আপোনাৰ ঘৰত মা লক্ষ্মী আগমন হোৱাটো বিচাৰে তেনেহ'লে ঘৰৰ মুখ্য দুৱাৰৰ ওচৰটো সদায় পৰিষ্কাৰ কৰি আপোনালোকে ৰাখিব আৰু পাৰে যদি সন্ধ্যাৰ সময়ত মুখ্য দুৱাৰৰ ওচৰত আপোনালোকে এগছি চাকি জ্বলাব। মুখ্য দুৱাৰৰ ওচৰত জ্বলোৱা চাকি গছাৰ দেখিয়েই মা লক্ষ্মী আপোনালোকৰ ঘৰলৈ আকৰ্ষিত হৈ পৰিব আৰু আপোনালোকৰ ঘৰত আহি মা লক্ষ্মী বাস কৰিব, যাৰ ফলত আপোনালোকৰ সকলো দুখ কষ্ট দূৰ হৈ পৰিব। সকলো ক্ষেত্ৰতে আপোনালোকে সফল হ'ব পাৰিব আৰু ঘৰত সুখ শান্তি বিৰাজ হ'বলৈ ধৰিব। অৰ্থ আপোনালোকৰ ঘৰত আগমন হ'ব আৰু যি কামত আপোনালোকে ওলাই যাব সেই কামতেই আপোনালোকে সফল হ'ব পাৰিব বা ঘৰত যদি কিবা নতুনকৈ কাম আৰম্ভ কৰিব বিচাৰে সেই কামত নিশ্চয় আপোনালোকে সফলতা অৰ্জন কৰিব পাৰিব। মা লক্ষ্মীৰ কৃপাৰ ফলত আপোনালোকৰ সকলো মনৰ আশাও পূৰ্ণ হৈ পৰিব। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ আপোনালোকক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।